বৰপেটা জিলা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন। এই দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান আছিলে আৰু এই সম্বৰ্ধনা অনুষ্ঠানটোতে সন্থাৰ পৰা মোক জীৱনজোৰা পশুধন হিতৈষী বঁটা প্ৰদান কৰিছে। কাৰণ আপোনালোকে জানে মই প্ৰায় 39 বছৰ ধৰি পশু চিকিৎসা সেৱাত জড়িত হৈ আছিলোঁ। বিভিন্ন গাঁৱে ভূঞে আমি পশুধন ৰক্ষাৰ বাবে বিভিন্ন সজাগতা সভা, পশু চিকিৎসা শিবিৰ, বিশ্ব জনৌষধি দিৱস, জলাতংক দিৱস, এনে নানান ধৰণৰ প্ৰগ্ৰেম আমি কৰি আহিছোঁ। এতিয়া মই অৱসৰ পাইছোঁ আৰু মোক এই সন্থাই এই যিটি বঁটা দিলে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। বৰপেটা জিলা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন। এই দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান আছিলে আৰু এই সম্বৰ্ধনা অনুষ্ঠানটোতে সন্থাৰ পৰা মোক জীৱনজোৰা পশুধন হিতৈষী বঁটা প্ৰদান কৰিছে। কাৰণ আপোনালোকে জানে মই প্ৰায় 39 বছৰ ধৰি পশু চিকিৎসা সেৱাত জড়িত হৈ আছিলোঁ। বিভিন্ন গাঁৱে ভূঞে আমি পশুধন ৰক্ষাৰ বাবে বিভিন্ন সজাগতা সভা, পশু চিকিৎসা শিবিৰ, বিশ্ব জনৌষধি দিৱস, জলাতংক দিৱস, এনে নানান ধৰণৰ প্ৰগ্ৰেম আমি কৰি আহিছোঁ। এতিয়া মই অৱসৰ পাইছোঁ আৰু মোক এই সন্থাই এই যিটি বঁটা দিলে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। বৰপেটা জিলা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন। এই দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান আছিলে আৰু এই সম্বৰ্ধনা অনুষ্ঠানটোতে সন্থাৰ পৰা মোক জীৱনজোৰা পশুধন হিতৈষী বঁটা প্ৰদান কৰিছে। কাৰণ আপোনালোকে জানে মই প্ৰায় 39 বছৰ ধৰি পশু চিকিৎসা সেৱাত জড়িত হৈ আছিলোঁ। বিভিন্ন গাঁৱে ভূঞে আমি পশুধন ৰক্ষাৰ বাবে বিভিন্ন সজাগতা সভা, পশু চিকিৎসা শিবিৰ, বিশ্ব জনৌষধি দিৱস, জলাতংক দিৱস, এনে নানান ধৰণৰ প্ৰগ্ৰেম আমি কৰি আহিছোঁ। এতিয়া মই অৱসৰ পাইছোঁ আৰু মোক এই সন্থাই এই যিটি বঁটা দিলে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ।